এয়া হৈছে জালুক। জালুকখিনি বজাৰৰ পৰা কিনি অনা হৈছিলে আৰু ভালকৈ ধুই মেলি এনেকৈ গৰম পানীত দি দিছোঁ। আমি প্ৰত্যেক বছৰে বজাৰৰ পৰা জালুক কিনি আনি এবছৰৰ কাৰণে এনেকৈ আমি ৰাখি দিওঁ। ইয়াত 2 কেজি জালুক আছে। মই ইয়াতে দুবাৰ সিজাম আৰু বহুত বেছি সিজিবলৈ দিয়া নহয়। এতিয়া দেখিছেনে এনেকৈ অকণমান উলট পালট কৰি দিলোঁ আৰু এবাৰ উতলিবলৈকে দিম। মাত্ৰ এবাৰ উতলিব আৰু এবাৰ উতলাৰ পিছত জালুকখিনি পানীৰ পৰা উঠাই দিম। চাওকচোন, বহুতৰ হয়তো ঘৰত জালুক আছে, আমাৰ ঘৰত নাই আৰু আমি এনেকৈ বজাৰৰ পৰাই প্ৰত্যেক বছৰে কিনি আনি যিহেতু আমাৰ যিকোনো তৰকাৰী ৰান্ধিলে আমাৰ জিৰা জালুকৰ প্ৰয়োজন হয়েই আৰু যিহেতু জিৰাটো আমি এনেকৈ কিনিব নাপাওঁ, জালুকটো পাওঁ, সেই জালুকটো কিনি আনি এনেকৈ এবাৰ উতলিবলৈ দিলোঁ আৰু এতিয়া ইয়াৰ পৰা উঠাই দিম। চাবচোন, গেছটো অফ কৰি ল'লোঁ, লৈ পেলাই এইখিনি এতিয়া উঠাম। পানীটো যাবলৈ দিব লাগিব। পানীটো যেতিয়া গুচি যাব তাৰপিছত মই দেখুৱাই আছোঁ কিমানখিনি, বহুত বেছি সিজিবলৈ দিব নালাগে। আৰু এই যে সেউজীয়া ৰংটো হৈ আছে এইটো শুকোৱাৰ পিছত নিজে নিজে ক'লা হৈ যাব। ক'লা জালুক যেনেকুৱা তেনেকুৱাই হৈ যাব, কিন্তু কেঁচা আছে কাৰণে, এতিয়া শুকোৱা নাই কাৰণে এইটো সেউজীয়াই হৈ আছে। সেউজীয়াতকৈ অকণমান হালধীয়া নিচিনা হৈছে বাৰু। আপোনালোকে বহুতে হয়তো এনেকুৱা কৰে আৰু বহুতে হয়তো নাজানিবও পাৰে, সেয়ে মই আপোনালোকক দেখুৱাই দিলোঁ। আৰু এতিয়া বৰ্তমান জালুকৰ সময়, জালুক বজাৰত এতিয়া ওলাইছে। এয়া চাওকচোন, এতিয়া মই ডলাখনত এনেকৈ মেলি দিছোঁ। এনেকৈ অকণমান ৰ'দত নহ'ব, মই এইখিনি ওপৰলৈকে লৈ যাম, চাদৰ ওপৰত মেলি দিম। যিহেতু 2 কেজি আছে এনেকৈ মেলি দিয়া হৈছে। আৰু মাৰ বুদ্ধিটো দেখিছেনে, চাদৰ ওপৰত যিহেতু আমি বাৰে বাৰে চাবলৈ আহিব নোৱাৰোঁ, চৰাই আহিব পাৰে বুলি মায়ে আকৌ এইকেইডাল লগাই দিছে কাপোৰৰ টুকুৰা, সেইকাৰণে চৰাইও নাহে। তাৰপিছত যেতিয়া শুকাই গ'ল, প্ৰথমতে মায়ে এনেকৈ মোহাৰি দিলে। মোহাৰি দিওঁতে যিমানখিনি সৰি যাবলগীয়া আছে ঠাৰিটোৰ পৰা চববিলাক সৰি যাব। আৰু তাৰপিছত মায়ে আকৌ পিছদিনাখন এনেকৈ থৈ দিলে। প্ৰথম দিনাখন আৰু ইমানখিনি কৰি নাথাকিলে, এনেকৈ আধাখিনি উলিয়াই থৈ দিব। আৰু পিছৰ দিনাখন মায়ে কেনেকৈ কি ধুনীয়াকৈ চাফা কৰি বটলত ভৰাই থৈ দিয়ে আপোনালোকক দেখুৱাইছোঁ। খুব ভাল লাগে, যিহেতু মায়ে চব বস্তুৱে ঘৰত কৰি খায়। যিমানখিনি বস্তু ঘৰত কৰি খাব পৰা যায় সিমানখিনি মায়ে কৰিয়েই আছে ইমান বছৰ ধৰি। আৰু মোৰ ভাল লাগে, মই এইবোৰ শিকি আছোঁ মাৰ পৰা, আৰু লগতে আপোনালোককো দেখুৱাই আছোঁ ভিডিঅ' বনাই। এয়া মায়ে এতিয়া ঠাৰিটোৰ পৰা গোটেইবিলাক ছিঙি গোটেই ঠাৰিবিলাক উলিয়াই পেলাই দিব আৰু তাৰপিছত গোটেইখিনি বটলত ভৰাই থৈ দিব। আৰু বছৰটোৰ কাৰণে আমাৰ ঘৰত জালুক ৰেডি হৈ গ'ল। আৰু জিৰাটো যেতিয়া কিনি আনো, জিৰাটো মায়ে ধুই ৰ'দত শুকাই বেছিখিনি জিৰা কমকৈ জালুক দি পেলাই গুড়ি কৰি ৰাখি দিয়ে।